বজালীৰ সৰুপেটাত ভূমি কেন্দ্ৰিক সংঘাত অভিযোগকাৰীয়ে বুলডোজাৰেৰে নিজেই উচ্ছেদ কৰিলে ভূমি দুই কোঠা ভূমি বেদখল কৰাৰ অভিযোগ উত্থাপন ৰতন সাহা নামৰ এজন লোকৰ নলবাৰী জিলাৰ বিদ্যালয় পৰিদৰ্শক ৰাতুল কুমাৰ দাস আৰু ONGCৰ দন্ত চিকিৎসক পানস দাসৰ বিৰুদ্ধে ভূমি বেদখলৰ অভিযোগ দীৰ্ঘদিন ধৰি নিজৰ ভূমি ঘূৰাই অনাৰ বাবে বিভিন্ন স্থানত আবেদন অভিযোগ জনাইছিল সমাধান নোহোৱাত অৱশেষত বুলডোজাৰ লৈ অভিযোগ কৰা বেদখলীকৃত ভূমি উচ্ছেদ কৰে জিলা আয়ুক্ত কাৰ্যালয়ৰ একাংশ বিষয়া কৰ্মচাৰীয়ে মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ নিৰ্দেশকো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন আনফালে বজালী জিলা আয়ুক্ত সহায়কগৰাকীৰ ওপৰতো ক্ষোভ ৰতন সাহাৰ ঘটনাস্থলীত উপস্থিত সৰুপেটা ৰাজক চক্ৰৰ চক্ৰ বিষয়া আৰু সৰুপেটা আৰক্ষী সৰুপেটা ৰাজক চক্ৰ বিষয়া পৰিণেতা চক্ৰৱৰ্তী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি মোৰ নিজৰ পৈতৃক সম্পত্তি 2021 চনত ৰাতুল দাস বৰপেটা জিলা এতিয়া বৰ্তমান নলবাৰী জিলাৰ শিক্ষা বিষয়া ৰাতুল কুমাৰ দাস তেখেতে বিয়াত মোৰ পৰা পাৰ্মিশ্যন লৈ পেণ্ডেল কৰাবৰ কাৰণে মোৰ অনুমতি বিচাৰিছিল মই দিলোঁ দিয়াৰ পিছত মোৰ থকা ঘৰ এটা ভাঙি পেলালে তাৰপিছত এটা পিছত এটা কৰিলে বাটোৱাৰা নামজাৰি কৰি ল'লে অবৈধভাৱে আচলতে টাউনৰ মাটি আপোচ বাটৰ অফিচ বাটৰ লাগে তেওঁলোকে কি কৈছে আপোচ বাট কাৰ লগত আপিচ কৰিলে আমাৰ 5টা অংশীদাৰ আছে কাকো হেৰি কৰা নাই নটিচ কৰা নাই কাৰোবাৰ চহী লোৱা নাই বা মাপযোগ কৰিব লাগে মাপযোগো কৰা নাই এনে অবৈধভাৱে বাটোৱাৰা নামজাৰি কৰি সন্মুখত পকিবাৰ দিছে আৰু সেই বস্তুটো মই মাননীয় মুখ্যমন্ত্ৰীৰ ওচৰত কেইবাবাৰো মই আবেদন কৰিছোঁ ওপৰৰ পৰা অৰ্ডাৰ আহে ইয়াতে ঠিকে কিন্তু পাঠশালাত কি হৈ যায় পাঠশালা ডিচি বস্তুত গাইব হৈ যায় আৰু গাইব কৰি এজনে মানুহ মুখ্যমন্ত্ৰীৰ অৰ্ডাৰটো পাঠশালা ডিচি অফিচত গাইব হৈ যায় এজনে ব্যক্তি আছে ডিচিৰ পিয়া এইটো অবিনাশ গোস্বামী তেওঁ বাৰে বাৰে